আৰু ইয়াৰ ওপৰত আমি অধিক জানিবৰ কাৰণে বিষয়টো আৰু অধিক আলোচনা কৰিবৰ কাৰণে আজি আমি ইয়াত সকলো সমাগত হৈছোহি। গতিকে ইয়াৰ পিছতে আজিৰ আমাৰ যিটো মূল কাৰ্যসূচী, যিগৰাকী বিশেষ ব্যক্তিক আমি এই ৱেবিনাৰখনত অংশগ্ৰহণ কৰিবৰ কাৰণে আমন্ত্ৰণ জনাইছিলো, ডক্টৰ জেনিতা বৰুৱা বাইদেউ। তেখেত এগৰাকী প্ৰবক্তা, ডিপাৰ্টমেণ্ট অফ কমিউনিটি মেডিচিন, অসম চিকিৎসা মহাবিদ্যালয়। আৰু তেখেতে মূলতঃ দুটা বিষয়ৰ ওপৰত আমাক ক'ব। সেইকেইটা হৈছে চায়েন্স বিহাইণ্ড মেনষ্ট্ৰুৱেশ্যন আৰু মিছকনচেপশ্যনছ এণ্ড ৰাইট এপ্ৰ'চেছ। তাৰ লগতে আনুষংগিকভাৱে বাইদেৱে আমাৰ ইয়াত থকা সকলোকে উদ্দেশ্যি তেখেতৰ বক্তব্য আগবঢ়াব। গতিকে পুনৰবাৰ বাইদেউক আমি কৃতজ্ঞতা জ্ঞাপন কৰি ডক্টৰ জেনিতা বৰুৱা বাইদেউক তেখেতৰ বক্তব্য প্ৰদান কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছো। ধন্যবাদ ডেভিড। আৰু আইএক্সমাৰ ৰিচাৰ্চ কমিউনিকেশ্যনৰ সকলো সদস্যকে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছো, কাৰণ এই কোভিড মহামাৰীৰ যিখিনি সময়ত আপোনালোকে এইটো আগভাগ লৈ পেলাই কৰিছে, সেইকাৰণে মোৰ বিৰাট ভাল লাগিছে। কাৰণ আমি ওচৰে পাজৰে অকল খালি মানে বেয়া লগা, দুখ লগা খবৰ বা সদায় মানে কোনো ভাল যেন নহবই তেনেকুৱা এটা হতাশাৰ পৰিৱেশ এটাৰ মাজত আছো। কিন্তু আপোনালোকে যে আগবঢ়াই নিছে যিটো সময় যিখিনি কৰিব লগা আছে, সেইকাৰণে মোৰ আজি খুব ভাল লাগিছে। আৰু চবতকৈ আৰু এটা দ্বিতীয়তে হৈছে কি যে যি সকলোখিনিক মই ছাত্ৰ ছাত্ৰী হিচাপে পাইছিলো ডিব্ৰুগড় বিশ্ববিদ্যালয়ত, আজি তেওঁলোক নানান দিশত তেওঁলোকে ইমানখিনি কাম কৰি আছে, সেইখিনি মই গম পাইও মোৰ খুব ভাল লাগে। বিশেষকৈ জেপুলিন, বিনয়, তাৰপিছত অংকুশ, সকলোকে মানে, আৰু বাকী তেওঁলোকৰ নামবোৰ মনত নাই যদিও মই তেওঁলোকক পাইছিলো আৰু চেহেৰা ইমান ধুনীয়াকৈ মনত আছে। তেওঁলোকে বহুখিনি কাম আগবঢ়াই নিছে সমাজত, আৰু এইটো সময়ৰ খুব গুৰুত্বপূৰ্ণ বিষয়, খুব দৰকাৰী এটা দিশ, যিটো আমি মানে কৰিব লগা, কৰণীয় আমাৰ বহুত আছে। আৰু আজি আমাৰ মাজত আপোনালোক ইমানখিনি ছাত্ৰ ছাত্ৰী আছে, গতিকে সদায় যিটো আমি কওঁ যে মেনষ্ট্ৰুৱেল হাইজিনৰ বিষয়ে যিটো সজাগতা, সেইখিনি আপোনালোকে আগবঢ়াই নিব পাৰিব। আৰু বিশেষকৈ আপোনালোক যিহেতু কমিউনিকেশ্যনৰ, মাছ কমিউনিকেশ্যনৰ হয়, বহুখিনি বস্তু আমাৰ মাজত কেতিয়াবা ৰুমৰ ভিতৰত, বিশ্ববিদ্যালয়ৰ ভিতৰত আবদ্ধ হৈ সোমাই থাকে। কিন্তু যেতিয়া এইখিনি কথা সমাজত ওলাই যাব, তেতিয়াহে আমাৰ আচলকৈ মানে ভালদৰে উন্নতি হ'ব। গতিকে আজি মোক যিটো বিষয় দিছে, চায়েন্স বিহাইণ্ড মেনষ্ট্ৰুৱেশ্যন আৰু যিখিনি মিছকনচেপশ্যন, মই চেষ্টা কৰিম সেইখিনি বিষয়ত আপোনালোকক অলপমান ক'বলৈ। আৰু আপোনালোকৰ যদি কিবা থাকে তেতিয়াহ'লে মোক মাজত ৰখাই পেলাই প্ৰশ্ন কৰিব পাৰে, বা পিছত আপোনালোকে চেট বক্সতো দিব পাৰে। আমি সেইখিনি কথা মই চেষ্টা কৰিম। মই শুনা পাইছে নাই? মই সেইটো নুসুধিলো। সদায় এতিয়া মানে ৱেবিনাৰবোৰৰ প্ৰথম প্ৰশ্ন হয় যে এম আই অডিবল। মই আজি সেইটো প্ৰশ্ন নকৰিলো। ঠিকে শুনা পাইছো বাইদেউ। ডেভিডৰ হাঁহিটো দেখি ভাবিছো যে শুনা পাইছে। অ'কে, চ' মই মোৰ স্ক্ৰীনখন প্ৰেজেন্ট কৰিব বিচাৰিছো। মই স্ক্ৰীনখন প্ৰেজেন্ট কৰিম। দেখা পাইছেনে মোৰ স্ক্ৰীনখন? হেল্ল'? হয় বাইদেউ, দেখা পাইছো। হয়, দেখি আছো। হয়, ঠিক আছে। চ' গতিকে চায়েন্স বিহাইণ্ড মেনষ্ট্ৰুৱেশ্যন যেতিয়া আমি ক'বলৈ যাওঁ, তেতিয়াহ'লে এইটো এটা ফিজিঅলজিকেল প্ৰচেছ। যেনেকে আমাৰ শৰীৰৰ যিকোনো এটা মানে যি হৈ থাকে আমাৰ শৰীৰত, সকলো এটা ফিজিঅলজিকেল প্ৰচেছ, তেনেকৈ মেনষ্ট্ৰুৱেশ্যনো এটা ফিজিঅলজিকেল প্ৰচেছ দেট ইজ ইউনিক ফৰ ফিমেলছ। গতিকে অল ফিমেলছ আৰ ভেৰি প্ৰিভিলেজ, যে তেওঁলোকে এনেকুৱা এটা ফিজিঅলজিকেল ফেনমিনন পাইছে যিটো মেইলত নহয়। গতিকে সম্পূৰ্ণ স্বাভাৱিক এটা কথা। কিন্তু তাৰ লগত বহুতো আগৰ পৰা চলি অহা কিছুমান টেবুৰ কাৰণে বহুতো কথা আমি আলোচনা নকৰিছিলো। আৰু এতিয়া আমি চাইছো যে আজি কিছু দিনৰ পৰা, কিছু মানে বছৰৰ পৰা বহুতো কাম হৈছে, বহুতখিনি আগবাঢ়ি গৈছে, চিনেমা হৈছে, তাৰপিছত মানুহৰ মাজত সজাগতা হৈছে। এতিয়াও যথেষ্ট কৰণীয় আছে। গতিকে আমি আমাৰ ফালৰ পৰা আমি চেষ্টা কৰি যাম যে মেনষ্ট্ৰুৱেশ্যনৰ বিষয়ে আমি সকলোকে জনাবলৈ। গতিকে প্ৰথমে এটা দিশ চাওঁ যে এজনী ছোৱালী, ওৱান স্মল গাৰ্ল, যেতিয়া বাঢ়ি যায়, এটা বহন প্ৰক্ৰিয়া যেতিয়া হয়, যেতিয়া বাঢ়ি পেলাই তেওঁ এগৰাকী মহিলা হয়, তেতিয়াহ'লে কিছুমান হৰমনৰ কাৰণে এই সাল সলনিবিলাক আহে। আৰু সেই মহিলাগৰাকী যেতিয়া আৰু বাঢ়ি পেলাই তেওঁ এগৰাকী মাক হয়, মাতৃ হয়, তেতিয়াহ'লে তাতো হৰমনৰে ৰোল আছে। গতিকে a hormone turns a girl into a woman, and again there is another hormone which turns the woman into a mother.
So this is a normal physiological process where we have two hormones. You've heard these names, estrogen and progesterone. So estrogen is responsible for transforming a girl into a woman, a beautiful woman, and progesterone is responsible for turning that woman into a mother. And this is an absolutely normal physiological phenomena. I stress upon the word, it is a normal phenomena. So ইতিমধ্যে আমাক উজ্জয়িনীয়ে কৈ গ'ল ফিজিকেল ডেভেলপমেণ্ট ছোৱালীৰ ক্ষেত্ৰত পিউবাৰ্টিৰ কথা কৈ গ'ল, আমাক মেনাৰ্কিৰ কথা কৈ গ'ল। গতিকে এইটো প্ৰক্ৰিয়া স্বাভাৱিকতে হয় আৰু তাত আমি সকলোৱে জানো যে কিছুমান ছেকেণ্ডাৰী চেঞ্জেছ হয়, ব্ৰেষ্ট ডেভেলপমেণ্ট হয়, ছেকেণ্ডাৰী ছেক্সুৱেল কেৰেক্টাৰ্ছ হয়, এট্ৰেকশ্যন টুৱাৰ্ডছ অপজিট ছেক্স হয়। দিজ আৰ অল ফিজিঅলজিকেল ফেনমিনাছ হুইচ অকাৰ। আৰু সেই গ্ৰোথ স্পট যিবিলাক হয় সেইখিনি ছোৱালীৰ ক্ষেত্ৰত 11 বছৰৰ পৰা 16 বছৰ মানলৈকে দেখা হয়। বাহন প্ৰক্ৰিয়াত ওজন বাঢ়ে, উচ্চতা বাঢ়ে, এই সকলোবোৰ সালসলনি হৈ থাকে। এতিয়া ফিমেল ৰিপ্ৰডাক্টিভ চিষ্টেমটো আমি সকলোৱে আপোনালোকে নিশ্চয় জানে যে অভাৰী, ইউট্ৰাছ, এইখিনি ইণ্টাৰনেল অৰ্গেনছ, মেইনলি ইণ্টাৰনেল ছেক্সুৱেল অৰ্গেনছ, আৰু এক্সটাৰ্নেলিও তেনেকৈ আছে। গতিকে যেতিয়া মেনষ্ট্ৰুৱেশ্যন হয়, এই গোটেই প্ৰক্ৰিয়াটো যিটো ফিজিঅলজিকেল প্ৰচেছ, এইটোত হৰমন যিকেইটা কাম কৰে, আমি অভাৰিয়ান হৰমন কিছুমানৰ কথা কৈছিলোঁ, তাৰ লগতে বেছি ডাঙৰ এটা বিষয় আছে যিটো পিটিউটৰী হৰমন, ফলিকল ষ্টিমুলেটিং হৰমন আৰু লিউটেনাইজিং হৰমন। গতিকে চায়েন্সখিনিত যোৱাৰ আগতে মই সহজতে এটা কথা আপোনালোকক কওঁ যে যেনেকৈ ঘৰত কোনোবা আলহী আহিব লগা থাকিলে আমি ঘৰখন সজাই পৰাই ধুনীয়া কৰি তোলো, তেনেকৈ এগৰাকী তিৰোতাৰ শৰীৰটো এনেকৈ তৈয়াৰ কৰে যাতে কোনোবা আহিব লগা আলহী এজনক ভালকৈ ৰাখিব পাৰে। So that is the whole concept behind the hormones acting and ultimately bringing about menstruation or ultimately giving life to a newborn. That is the simple basic concept. So here এখন ফটোত মই দেখুৱাইছো যে আমাৰ পিটিউটৰী গ্ল্যান্ডছত যিকেইটা হৰমন, পিটিউটৰী হৰমন আছে, গনাডোট্ৰফিন বুলি কয়, ফলিকল ষ্টিমুলেটিং হৰমন আৰু লিউটেনাইজিং হৰমন, এই হৰমনবোৰ এটা চাইকেলত ইয়াৰ পৰা নিঃসৰণ হয়, এটা চাইকেলত নিঃসৰণ হয় আৰু তেওঁলোকৰ সেইকেইটাৰ প্ৰভাৱ অভাৰী আৰু ইউটেৰাছত পৰে। সেই প্ৰভাৱৰ ফলতে গোটেইখিনি সালসলনি হয়। আৰু এই ফলিকল ষ্টিমুলেটিং হৰমনে অভাৰীৰ ভিতৰত যিখিনি ফলিকল থাকে, বহুত ফলিকল থাকে, এগৰাকী মানে পিউবাৰ্টি এটেইন কৰা ছোৱালীৰ এটা অভাৰীত হয়তো 40,000 মান ফলিকল থাকিব, সৰু অৱস্থাত থাকে, প্ৰাইমেৰী ওচাইট অৱস্থাত থাকে। চ' সেইবিলাকৰ পৰা মেচিউৰিটি হয়, সেইখিনি সেই ফলিকল ষ্টিমুলেটিং হৰমনে সেইখিনি কাম কৰে আৰু তাৰপিছত সেই ফলিকল বিলাকৰ পৰাই আকৌ ইষ্ট্ৰজেন নিঃসৰণ হয়। গতিকে ইষ্ট্ৰজেন আৰু তাৰপিছত আকৌ আৰু এটা হৰমন আছে প্ৰজেষ্ট্ৰন। গতিকে প্ৰজেষ্ট্ৰনো বেলেগ কাম আছে, ইষ্ট্ৰজেনৰ বেলেগ কাম আছে। যেনেকে মই ক'লো যে ইষ্ট্ৰজেনে ছোৱালী এগৰাকী মানে এগৰাকী গাভৰু যিখিনি লক্ষণ আছে সেইবোৰ হোৱাত সহায় কৰে। চ' ইষ্ট্ৰজেন সেইটোৰ কাৰণে ৰেছপনচিবল। গতিকে ডেফিনেটলি ইষ্ট্ৰজেনে আমি চকুৰ আগত ভাবিব পাৰো যে ইষ্ট্ৰজেনে কিখিনি সাল সলনি আনিব শৰীৰত ফিজিঅলজিকেলি, আৰু প্ৰজেষ্ট্ৰনে যিহেতু এগৰাকী তিৰোতাক মাতৃ কৰে, গতিকে সেইখিনি সাল সলনি কি হ'ব, যিখিনি ইউটেৰাছটো ঘৰ এটা কৰিবৰ কাৰণে, এটা কোমল ধুনীয়া ঘৰ, এখন ধুনীয়া বিচনা কৰিব পৰাকে প্ৰজেষ্ট্ৰনে সেই তৈয়াৰীখিনি কৰিব। গতিকে দুটা কথা, যে পিটিউটৰী হৰমন আছে ব্ৰেইনৰ পৰা বা এণ্টিৰিয়ৰ পিটিউটৰী গ্লেণ্ডৰ পৰা চিক্ৰিট হোৱা, আৰু ওভেৰিয়ান হৰমনছ আছে। গতিকে এটা চাইকেল আমাৰ ওভেৰিয়ান চাইকেল হৈ থাকে আৰু এটা আমাৰ ইউটেৰাইন চাইকেল হৈ থাকে। এই যেতিয়া চাইকেল হৈ থাকে তেতিয়াহ'লে সেই যিটো ফলিকল ষ্টিমুলেটিং হৰমনে কাম কৰিলে, তেতিয়াহ'লে সেই ওভাৰিটোৰ ভিতৰত যিবোৰ ফলিকল, বহুত ফলিকল থাকে, তাৰ ভিতৰত এবাৰ এটা মেনষ্ট্ৰুৱেল চাইকেলত হয়তো 5টাৰ পৰা 12টা মান ফলিকল মেচিয়ৰ হ'বলৈ আৰম্ভ হয়। গতিকে সেই ফলিকল বিলাকক
সেই ফলিকল ষ্টিমুলেটিং হৰমনে তাক বাঢ়িবৰ কাৰণে সহায় কৰে আৰু যেতিয়া সি বাঢ়ি যায় সেই ফলিকুলৰ বাহিৰৰ যিবিলাক চেল থাকে যিবিলাক কোষ থাকে তাৰ পৰা ইষ্ট্ৰজেন নিঃসৰণ হ'বলৈ আৰম্ভ হয় আৰু তাৰ পিছত যেতিয়া ইয়াৰ মেচুৰিটি হয় তেতিয়া হলে কি হয় সেই ফলিকলটো ৰাপচাৰ হৈ যায় আৰু তাৰ পৰা এটা ওভাম ওলায় এটা ওভাম এবাৰত আপোনালোকে নিশ্চয় জানে যে এবাৰত এটাহে ওভাম ৰিলিজ হয় বাকিখিনি আকৌ ডিষ্ট্ৰয় হৈ যায় সেই যে ওভামটো ৰিলিজ হ'ল সেই ফলিকল বিলাক তেতিয়া কি হয় ডিজেনাৰেট হৈ যায় হৈ পেলাই এটা কৰ্পাছ লুটিয়াম হৈ যায় মানে এটা মাছ এটা চেলৰ এটা মাছ হৈ যায় সেইটো কৰ্পাছ লুটিয়াম বুলি কয় তাৰপিছত সেইটো কি হয় সেইটো অলপ দিনলৈকে প্ৰায় 14 দিন মানলৈকে থাকে আৰু তাৰ যিবিলাক কোষ থাকে তাৰ পৰা প্ৰজেষ্ট্ৰন বিলাক নিঃসৰণ হয় গতিকে এইটো জাষ্ট এটা মানে এটা চিন মই দেখুৱাইছো বিশেষ এইখন ছবিৰ পৰা আপোনালোকে বুজি পাব যে ইয়াত মই দিছো গোটেই ইউটেৰাছৰ ভিতৰত যিখিনি সাল সলনি হৈ থাকে মাহেকীয়া হোৱাৰ পৰা আকৌ সেই বিচনাখন বনাবলৈ আৰম্ভ হোৱালৈকে তাৰপিছত ফলিক মানে এটা যিটো ফলিকুলাৰ ফেজ এটা থাকে আৰু এটা যিটো পিছৰ ফেজ এটা থাকে আৰু তাৰ মাজত ওভুলেশ্যন হোৱা ফেজ এটা থাকে গতিকে আমি এতিয়া এটাকে বস্তুটো চাই আহোঁ প্ৰথম কথা হ'ল যে হৰমন যিবিলাক আমি ক'লো ফলিকল ষ্টিমুলেটিং হৰমন যিটো আমাৰ এণ্টেৰিয়ৰ পিটিউটাৰীৰ পৰা নিঃসৰণ হয় সেইটো যেতিয়া হ'বলৈ আৰম্ভ হয় তেতিয়াহ'লে প্ৰথম আৰম্ভণিতে সেই হৰমনটো নিঃসৰণ হৈ থাকাতেই আমাৰ ওভাৰিত এইটো আমাৰ ওভাৰিয়ান চাইকেলটো দেখুওৱা গৈছে ওভাৰিত আমাৰ এই ফলিকলবোৰ মেচিয়ৰ হ'বলৈ আৰম্ভ হয় মানে বাঢ়ি গৈ থাকে কেইটামানৰ ভিতৰত শেষত অকল এটাহে মেচিয়ৰ হ'ব পাৰে আৰু সেই এটা মেচিয়ৰ যেতিয়া হয় সেইখিনি সময়তে সেই ফলিকল ষ্টিমুলেটিং হৰমনটো হৈ থাকোতে ইষ্ট্ৰজেন যিহেতু ওলালে ইষ্ট্ৰজেনে লাহে লাহে এইবিলাক কাম আৰম্ভ কৰে ইউটেৰাছৰ ভিতৰত আৰু তাৰপিছত কি হয় লগত যিহেতু এটা চাইকেলত হৈ থাকে লগত আৰু এটা হৰমন লুটেনাইজিং হৰমন বুলি যিটো ওলাই সেই হৰমনৰ যেতিয়া হঠাৎ তাৰ বাঢ়ি যায় সেইখিনি সময়তে প্ৰায় সেইটো মাহেকীয়াৰ 14 দিনৰ সময়ত হয় সেই লুটেনাইজিং হৰমনটো যেতিয়া পটককে ওপৰলৈ বাঢ়ি যায় সেই সময়তে কি হয় ওভুলেশ্যন হয় তাৰমানে এই কোষৰ পৰা এটা ওভাম এটা ওলাই যায় সেই ওভামটো যেতিয়া ওলাই যাব ovulation when ovulation will occur and then that ovum will travel through the fallopian tube আমি যেটো আগতে দেখিছিলো it will travel to the fallopian tube and there is no fertilization when no fertilization occurs then slowly it will disintegrate আৰু সেইটো সময়তে কি হ'ব এই যে ফলিকুলাৰ বাহিৰৰ পৰা যিবিলাক ইষ্ট্ৰজেন ওলাই আছিল সেইখিনি সময়ত সেইটো কি হ'ব সেইটো কমি গৈ পেলাই এইটো এটা মাছ অফ চেল হৈ পেলাই কৰ্পাছ লুটিয়াম হ'ব হোৱাৰ লগে লগে কি হ'ব তাৰ পৰা প্ৰজেষ্ট্ৰন ওলাবলৈ আৰম্ভ হ'ব আৰু যেতিয়া প্ৰজেষ্ট্ৰন ওলাবলৈ আৰম্ভ হয় তেতিয়া হলে আকৌ সেইখিনি সময়ত এই বিচনাখন হ'বলৈ আৰম্ভ কৰে so in the initial stage what happens menstruation in day 1 when menstruation occurs all these preparation inside the uterus which was going on inside the uterus all this breaks away এই গুটেখিনি ভাঙি যায় কাৰণ ইয়াত হৈছে কি তিনটা মান লেয়াৰ থাকে ওকে তিনটা লেয়াৰ ওপৰত এটা কম্পেক্ট লেয়াৰ থাকে মাজৰ এটা খুব স্পঞ্জৰ নিচিনা এটা লেয়াৰ থাকে আৰু এটা বেসেল লেয়াৰ থাকে ইউটেৰাছৰ ভিতৰত গতিকে প্ৰথম যেতিয়া মাহেকীয়া আৰম্ভ হয় এই যিটো এটা ইউটেৰাইন চাইকেল হৈ থাকে সেই ইউটেৰাইন চাইকেলত কি হয় ডে 1ত মেনষ্ট্ৰুৱেল ফেজটো যেতিয়া আৰম্ভ হয় এই গোটেই কোষবিলাক ভাগি পেলাই ওলাই যায় কাৰণ যিহেতু ওভুলেশ্যন আগত হৈছিলে কিন্তু তাত কোনো ফাৰ্টিলাইজেশ্যন নহলে গতিকে ওভাৰিটোক আৰু থাকিবলৈ জেগা নেলাগে সেই কাৰণে সেইটো ভাঙি যায় সো ইট ইজ লাইক ইন সিম্পল ৱৰ্ডছ এনেকুৱা যে আপুনি ঘৰত আলহী আহিব বুলি বহুখিনি তৈয়াৰী কৰিছে বহু খোৱা বোৱা যথেষ্ট বনাইছে সাজ সজ্জা গোটেইখন কৰিছে আৰু তাৰ পিছত যেতিয়া কোনো নাহিলে যিজন প্ৰিয়জনৰ কাৰণে আপুনি ৰৈ আছিলে তেওঁ নাহিলে আপুনি কান্দিব আৰম্ভ কৰিছে সো that is what happens to the uterus starts crying that is all these beds get destroyed so see how sweet it is and this physiological process this is called menstruation so any questions etialeke kabar kiba jodi question ase you can unmute and ask okay so
Uterine or menstrual cycle, it is the periodic structural changes of the endometrium of the uterus during the reproductive life. হেতুৱে হৈছে menstrual cycle. এটো সকলো আপোনালোকে জানে। গোটেইখিনি আমি দেখিছো যে কি হয়, গোটেই ইনাৰ ৱাল ইউটাৰাছৰ গোটেই ভিতৰৰ যিখিনি আছিলে সেইখিনি সব ভাঙি পেলাই ওলাই যায়। ডিউৰেশ্যন উই অল নো, ব্লাড লছ আমি জানো, আৰু আমি কাউণ্টিংটো ডে 1 পৰা কৰো। এটা যেটো মেনস্ট্ৰুৱেল সাইকেলৰ কথা কলো, আমি যেটো মেনস্ট্ৰুৱেশ্যনৰ কথা কৈ আছো, সেইটো হৈছে তিনিটা ফেজত আমি ভাগ কৰিব পাৰো: মেনস্ট্ৰুৱেল ফেজ, ফলিকুলাৰ ফেজ আৰু প্ৰজেষ্টেশ্যনেল ফেজ। সাধাৰণতে এইটো আৰম্ভণি বুলি ধৰা হয়, কিন্তু যিহেতু আমি 1 তাৰিখটো যেটো গন্তি কৰো মেনস্ট্ৰুৱেল ফেজ, যেতিয়া ব্লিডিং হোৱাৰ পৰা আমি গন্তি কৰো, সো উই উইল ডিসকাস ফ্ৰম দ্য মেনস্ট্ৰুৱেল ফেজ। সো অলৰেডি মই আপোনালোকক ছবিখনত দেখুৱাইছিলো যে মেনস্ট্ৰুৱেল ফেজত কি হয়, যেতিয়া প্ৰজেষ্ট্ৰন লাহেকে কমি যাব আৰম্ভ হয়, তেতিয়াহ'লে হঠাতে কি হয়, সেই এন্ডোমেট্ৰিয়ামটো ভাগি যায়, তাৰ পৰা তেজ খিনি ওলাই গুচি যায়, আৰু সেই এন্ডোমেট্ৰিয়ামবোৰ টুকুৰা টুকুৰ সৰু সৰু টুকুৰাকে তেজৰ লগত মিহলি হৈ পেলাই বাহিৰলৈ ওলাই যায়, আৰু অকল থাকি যায় সেই শেষৰ যেটো স্ট্ৰেটাম বেসেল লেয়াৰ, সেইটো থাকি যায়। আৰু ফলিকুলাৰ ফেজ যেটো আছিলে, তেতিয়া কি হয়, লাহেকে ব্লিডিংটো যেতিয়া হৈ বেসেল লেয়াৰটো হ'বলৈ হ'ল, আকৌ তাৰপিছত সেইটো ৰিপেয়াৰ হ'বলৈ আৰম্ভ হয়, আৰু সেই ৰিপেয়াৰত কাম কৰে ইষ্ট্ৰজেনে। ইষ্ট্ৰজেনে বেলেগ যিখিনি কাম তেওঁৰ আছে, ব্ৰেষ্ট ডেভেলপমেন্ট প্লাস ফেমিনিন ক্যাৰেক্টাৰ ডেভেলপমেন্ট, তাৰ লগতে ইষ্ট্ৰজেনৰ ইয়াতো ৰোল আছে যে সেই বেডখন বিছনাখন আকৌ তৈয়াৰ কৰিবলৈ আৰম্ভ কৰে, এণ্ড এন্ডোমেট্ৰিয়াম লাহে লাহে বাঢ়িবলৈ আৰম্ভ কৰে। গতিকে 1 পৰা 3 মিলিমিটাৰ মান এন্ডোমেট্ৰিয়ামটো হয়, আৰু তাত 3টা ভাগত, যেটো মই কৈছিলো যে সুপাৰফিচিয়েল কম্পেক্ট লেয়াৰ এটা, মাজৰ স্পঞ্জি লেয়াৰ এটা, আৰু শেষৰ এটা বেসেল লেয়াৰটো থাকে। তাৰ পিছত কি হয়, সেই যে আমি কৈছিলো কৰ্পাছ লুটিয়ামৰ পৰা যে প্ৰজেষ্ট্ৰন ওলাই আছিলে, প্ৰজেষ্ট্ৰনে কি কৰি আছিলে, এন্ডোমেট্ৰিয়ামটো আৰু তাক ডাঙৰ কৰিছিলে, আৰু বহল কৰিছিলে, আৰু সেই তাৰ থিকনেছটো গৈ পেলাই 5 পৰা 7 মিলিমিটাৰকে হয়, আৰু সেইখিনি সময়ত কি হয়, তাত it's called the secretory phase actually. It's called secretory because lot of fluid and juice and blood and glycogen, everything is there and makes a spongy cozy bed inside the uterus. Okay, so the stromal cells bilak accumulate hoy, ako ei glycogen development etu ako estrogen sahay kore. So though we are talking about these hormones separately, but you see that their role in different areas. So glycogen accumulation, lipid accumulation, এইবিলাকত ইষ্ট্ৰজেনে সহায় কৰে, আৰু এই প্ৰজেষ্ট্ৰনে গোটেই সিক্ৰেশন বিলাক, গোটেই গ্ল্যান্ডস বিলাক হোৱা, তাৰপিছতে আৰ্টাৰী বিলাক, স্পাইৰেল আৰ্টাৰী বিলাক একদম পুৰা এনেকে পকাই আৰ্টাৰীবোৰ বাঢ়ি যায়, টৰ্চুৱাছ হয়, আৰু গোটেই স্পঞ্জৰ নিচিনাকে কোমলকে এখন বিছনা তৈয়াৰ হয়। So everything, all this happens, and once the ovum is not ready to stay in the uterus, and it all breaks away. So that is the beauty of menstruation. So see, I think you all have seen this, and it's also called the menstrual, I think it is called the bracelet, isn't it? And this same diagram which I have put up, I think it is also depicted in the মেনস্ট্ৰুৱেশ্যন ব্ৰেচলেট। তাৰমানে এইখিনিৰ পৰা যেটো আৰম্ভ কৰে, সাধাৰণতে চাব ব্ৰেচলেট পাতত এইকেইটা যিখিনি সময়ত মেনস্ট্ৰুৱেশ্যন হয়, সেইকেইটা ৰঙা বিডছ দি পেলাই দেখুৱাই। ইয়াত আমি গোটেই 28 দিনটো ইয়াত দেখুৱাইছো, যেটো বহুত ধুনীয়াকে সুন্দৰকে ডেভিডে কৈছে যে this 28 days cycle which occurs, that is why we are celebrating it on 20th, and this 5 days, so we are taking the 5th month. So here you see the initial phase, তাৰমানে menstrual phase to আৰম্ভ হল, ইউট্ৰাছৰ ভিতৰত ভাঙি পেলাই আৰম্ভ হল, ব্লাড আৰু এন্ডোমেট্ৰিয়াম সব ওলাই গল। তাৰ পিছত যেতিয়া এইখিনি ওলাই গল, 5 দিনৰ পিছতে আকৌ তাত ইষ্ট্ৰজেনে কাম কৰিব আৰম্ভ কৰি ইয়াত লাহেকে বেডটো বনাবলৈ আৰম্ভ কৰিছে। তাৰ লগত আকৌ ইফালে যিহেতু আমাৰ ওপৰৰ পৰা ব্ৰেইনৰ পৰা যেটো এন্টেৰিয়ৰ পিটিউটাৰীৰ পৰা যেটো হৰমন, লিউটেনাইজিং হৰমনে কাম কৰি আছিলে, সেইটোৱে ওভুলেশ্যন কৰিবলৈ সহায় কৰিলে। ওভুলেশ্যন কৰাৰ লগে লগে ওভামটো ওলালে, আৰু সাধাৰণতে এটো কি হয়, আমাৰ মেনস্ট্ৰুৱেশ্যন হোৱাৰ 14 দিনৰ আগত আমাৰ ওভুলেশ্যনটো, if it is a 28 days cycle, it is always on the 14th day that ovulation occurs. And then after ovulation occurs, then again there is no fertilization. So again what happens,
প্ৰজেষ্ট্ৰনে কাম কৰিব আৰম্ভ কৰিলে যিটো ফলিকলৰ পৰা যিটো ফলিকলটো ভাঙি পেলাই সেই তাৰ পৰা ওভামটো ওলালে তাৰপিছত সেইটো যিটো কৰ্পাছ লুটিয়াম হৈ গৈছিলে সেই প্ৰজেষ্ট্ৰন উলিয়ালে আৰু আমি গম পাওঁ যে প্ৰজেষ্ট্ৰনে আকৌ সেই জুচি লেয়াৰ তাৰমানে ভিতৰৰ মাজৰ লেয়াৰটো বনাবলৈ আৰম্ভ কৰিলে এণ্ড দিছ লাইকৱাইজ ইন আ চাইক্লিক মেনাৰ দিছ cycle goes on and on. So again, I'm depicting the same. So I think this concept, the science behind menstruation is very clear to you, and the role of the hormones from the pituitary, the two hormones, that is the follicle stimulating hormone and the luteinizing hormone from the pituitary, and the ovarian hormones, the estrogen and progesterone, which brings out the ovarian cycle. I think I'm able to clearly tell you about these few concepts. Okay. So if you have any questions, we will talk in details later on. One thing, এটা কথা আমি জানো যে এবাৰত এটাহে ওভাম ৰিলিজ হয়. Okay. So that egg, it slowly travels down the fallopian tube towards the uterus. আৰু যদি fertilization নহয়, then all this breaks away. আকৌ 15 to 28 days or হয়. Okay, so till the next period begins. Okay. So I think here I complete the science behind it. Now going to the part on myths and misconceptions. If we see, বহুত myth আৰু misconception আছে menstruation লৈ আৰু জেপুলিনে বৰ সুন্দৰভাৱে গোটেই কথাখিনি ক'লে আৰু এটা কথা ভাল লাগিছে কি আমি খুব সেই myth আৰু misconception কেতিয়াবা কিছুমান ক্ষেত্ৰত যিবোৰ আছে আগৰ ক্ষেত্ৰত আগৰ আৰু এতিয়াৰ সময়ৰ লগত আমি তুলনা কৰাটো উচিত নহয়. That is very true. কাৰণ সেইটো সময়ত হয়তো যিটো পৰিস্থিতি আছিলে সেইখিনি সময়ত সেইখিনিয়ে শুদ্ধ আছিলে, but আমি যিহেতু আগবাঢ়ি গৈছো, we know the concept. So these myths, I'm just listing only few myths, and that is like যিটো কোৱা হয় যে এইটো মাহেকীয়াটো আমি লেতেৰা বুলি কওঁ, impure বুলি কওঁ. But now when you have understood the science, I think you will understand that it is not at all impure, not at all dirty. But where there is blood, there is chance of infection. So perhaps that was the reason why our forefathers or our other senior people, they had given so much importance to maintaining or etu nokoriba boli koi thoisile jate mane kisuman hetu jetu jepulinet bahut sundorke koise je ami jihetu সেই সংক্ৰমণৰ পৰা বাচি থাকিবৰ কাৰণে হয়তো হেতু কৈছিলে. So we need to put in that concept, it is not dirty, it is not impure. আৰু এটা মিথ আমাৰ আছে যে খোৱা বস্তু তেওঁ বনাব নোৱাৰে, কিবা বেয়া হৈ যাব বা টেঙা জাতীয় বস্তু চুব নোৱাৰে, আচাৰ গেলি যাব. So these are total myths. ইয়াত কোনো there is no scientific basis to it. So these concepts এইবিলাকৰ বিষয়ে আমি সজাগতা আনিব লাগে যে এইবোৰ ভুল ধাৰণা. তাৰপিছত এতিয়া বৰ্তমান সময়ত খুব নতুন মই পাই আছো যে ভেকচিনেশন বহুত মোৰলে ফোনো আহিলে, কিবা কিবি হোৱাটছএপত ফৰৱাৰ্ডেড মেছেজ কিছুমানো আহিলে, সকলোৱে গম পায় ন হোৱাটছএপ ইউনিভাৰ্চিটিত আমাৰ ইমানবোৰ তথ্য আহি থাকে আৰু সবে আমি সহজতে পাওঁ কাৰণে সেইখিনি শুদ্ধ বুলি ভাবি লওঁ. But again you see there is no role about no contraindications or nothing regarding COVID-19 vaccination and menstruation. So this is a very present myth which is going on. Tenuka ekku nai. Prohibition from participating normal activities, এই কথাটো এটা আছিলে, কিন্তু ইয়াত এটা আছিলে সেইটো সময়ত কিয় প্ৰযোজ্য হয়তো হৈছিলে যে ইমানে মাইকী মানুহগৰাকীয়ে কাম কৰিব লাগে, সেই 3 দিন বা 5 দিন যদি তেওঁ অলপ আৰাম পাই যায় সেইটো জানো বেয়া নহব. আৰু এতিয়াও আমি ভাবো যে এতিয়া আমি আগবাঢ়ি গৈছো, আমি সবে মানে কিবা ওলাই যাওঁ, কাম কৰো, সদায় কাম কৰিব লাগে কওঁ, কিন্তু এতিয়াও হ'ব কি হয়তো আৰামৰ কাৰণে সময় নাপায়. Male working and a female working, still you find a female comes home and she does a lot of work. So I would not discuss much on this one, but again that is a myth. It is not related to menstruation. The কাম কৰিলে over মানে কিবা uterus to ulai poribo tenuka eku nai. This is hetu eta bhul dharona.
তাৰপিছত আছিলে কি কিছুমান ডায়েটৰী ৰেষ্ট্ৰিকশ্যন যে এইটো খাব নাপায়, এইটো গৰম বস্তু এইটো খাব নাপায়, কেঁচা বস্তু খাব নাপায়। নো that is a very wrong myth because this is a growing stage. এইখিনিত যেতিয়া মাহেকীয়া আৰম্ভ হৈছে, যিটো বয়সত এগৰাকী ছোৱালীৰ মাহেকীয়া আৰম্ভ হয়, সেই ষ্টেজ সেইখিনি সময়ত প্ৰটিন প্ৰচুৰ পৰিমাণে দৰকাৰ, কাৰণ তাৰপিছত লগতে আঁহজাতীয় খাদ্য, ফাইবাৰ, তাৰপিছতে মাইক্ৰনিউট্ৰিয়েন্টছ থকা মানে সেউজীয়া শাক পাচলি, ফল মূল, সেই গোটেইবোৰ দৰকাৰ। গতিকে ইয়াত সেইখিনি ৰেষ্ট্ৰিকশ্যন থকাটো খুব ভুল। That awareness we need to spread about the proper nutrition during menstruation. Then doing exercise or physical activity is bad. সেইটো এটা কথা আছিলে যে এক্সাৰচাইজ কৰিলে খুব ফিজিকেল এক্টিভিটি হয়, যে আপুনি কাৰোবাক বোলে মই বাইদেউ বোলে কৈ দিলে যে ফিজিকেল এক্টিভিটি ভাল, আৰু আপুনি তেওঁক কিবা ডাঙৰ মানে ৱেইট লিফটিং কৰিবলৈ পঠাই দিলে বা ঘৰৰ একদম গধুৰ গধুৰ বস্তু দাঙি ইফালৰ পৰা সিফাল কৰিব পঠাই দিলে, that is not good. But exercise, regular exercise, that is a must. And at this growing age, daily 60 minutes of physical activity is a very important thing. Okay, so এইবিলাক মিথ মই জাষ্ট কেইটামান দিলো, আৰু বহুত হয়তো মানে তালিকাখন বৰ দীঘল মিথৰ যিখিনি আছে, কিন্তু আমি আই থিংক আজি যিটো আমি একেলগ হৈছো, মই ভাবো এই মিথখিনি আঁতৰাই আমি কেনেকৈ আগবাঢ়ি যাম, what would be the right approach. I think we need to discuss upon that, and you all new and energetic and enthusiastic young people, you'll have a lot of ideas in working in this area. So I just put forward few points, the strategies to alleviate the myths, what we can do and what you all are in fact doing, which I have come to know. I have read many articles that you raise awareness among the adolescent girls related to menstrual health and hygiene, explaining to them the science behind menstruation and the importance of hygiene in this period. সকলোৱে কাম কৰিব পাৰো। তাৰপিছত হেল্থ ৱৰ্কাৰখিনিকো আমাৰ এই ষ্ট্ৰেটেজিবিলাকত সাঙুৰি লোৱাটো খুব দৰকাৰী, কাৰণ যদি যিগৰাকী আশা কৰ্মী তেওঁক দি থোৱা আছে যে পেড বিলাবগে লাগে বা তেওঁ আইৰণ ফলিক এচিড ছোৱালীবিলাকক খুৱাবগে লাগে, তেওঁ নিজেই যদি মাহেকীয়াৰ কথা ভালদৰে নাজানে, তেওঁ নিজেই যদি তাৰ মানে বৈজ্ঞানিক ভিত্তিবোৰ বুজি নাপায়, হয়তো ইট মে নট বি ৰাইট। চ' we need to take steps to sensitize the workers also in this area. Then provision of sanitary napkins, which is hygienic and good prepared, good absorption capacity is there. So all that we can do, and adequate facilities for sanitation and hygiene. So I think যিবিলাক তথ্য আপোনালোকে নিশ্চয় গম পায় যে প্ৰায় ইউনিচেফৰ যিখিনি তথ্যত আছে, যিখিনি প্ৰায় 23% ছোৱালী স্কুলৰ পৰা আঁতৰি যায়, মানে they drop out from school because there is no sanitation facility in schools. And this is not just the statistics, it is a reality. And it is not only in the rural and the far-flung areas, even টাউনৰ ভিতৰতো এনেকুৱা উদাহৰণ আছে। কাৰণ মই আজি হ'ল কিছুদিনৰ আগতে মই এখন মানে এটা এৰিয়াত যাওঁতে তেতিয়া কৈছিলে তেওঁলোকে যে কোন ক্লাছত বোলে ক্লাছ 7ত পঢ়ে, তাৰপিছত বোলে কি না স্কুল এৰি দিলে, কেলে এৰিলে বোলে এই স্কুলত বেলেগকে টয়লেট নাই। চ' দেট এগেইন এ ভেৰি চেলেঞ্জিং পাৰ্ট, চ' ৱেৰ উই নিড টু বি এৱেৰ। চ' এট দ্য চেম টাইম ইউ চি দেৰ আৰ মেনি স্কুলছ কামিং আপ where they have facilities for these sanitary disposal of napkins, they have incinerators. So both way activities are going on. So I think I did justice to my topic, and I think I should not take more time. So I will stop here today. Any questions you can please put forward, and thank you so much. আমি ডক্টৰ জেনিতা বৰুৱা বাইদেউক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছো। তেখেতে খুব ধুনীয়াকৈ খুব সুন্দৰকৈ প্ৰেজেন্টেশ্যনৰ জৰিয়তে আমাৰ যিসকল অংশগ্ৰহণকাৰীসকলক তেখেতে দুয়োটা বিষয়ৰ ওপৰত খুব সুন্দৰকৈ সাৱলীলকৈ খুব সুন্দৰ উপস্থাপনৰ জৰিয়তে গোটেই কথাখিনি বুজাই তুলিলে। আমাৰ অনুভৱ হৈছে যে যিসকল অংশগ্ৰহণকাৰী আছে তেখেতসকলে কথাবিলাক অনুধাৱন কৰিব পাৰিছে, বুজি পাইছে। আৰু খুব এটা গুৰুত্বপূৰ্ণ কথা যিটো মই ব্যক্তিগতভাৱে বাইদেউৰ সম্পূৰ্ণ বক্তব্যটোত বিচাৰি পালো, সেইটো হৈছে যে বৰ্তমানলৈকে এতিয়াও যিখিনি আচলতে অন্ধবিশ্বাস আমাৰ মাজত আছে, যিখিনি বাইদেউ মিথ বুলি কৈছে, গতিকে সেইখিনিক দূৰ কৰিবৰ কাৰণে আমি কেনেকুৱা ধৰণৰ প্ৰচেষ্টা হাতত ল'ব পাৰো। তেওঁ কমিউনিটিৰ কথা কৈছে, বা যিসকল আমাৰ বান্ধৱী আছে বা ছাত্ৰ ছাত্ৰী আমাৰ সহকৰ্মী আছে, সকলোৰ মাজত যে আমি আচলতে সজাগতা সৃষ্টি কৰিব পাৰো, আৰু সেই সজাগতা যে আমি আৰম্ভ কৰিব লাগিব, সেই কথাখিনি খুব সুন্দৰকৈ বাইদেউৰ বক্তব্যত প্ৰকাশ পাইছে। আৰু এতিয়া আমি আগবাঢ়ি যাব বিচাৰিম আমাৰ যিসকল অংশগ্ৰহণকাৰী আছে মূলতঃ
মুকলিকৈ আচলতে আমি কিছু কথা আলোচনা কৰিব বিচাৰিম যে তেখেতসকলৰ যদি সন্মানীয় ডক্টৰ জেনিতা বৰুৱা বাইদেউৰ প্ৰতি কিবা প্ৰশ্ন আছে তেওঁলোকে প্ৰশ্নখিনি উপস্থাপন কৰিব পাৰিব বা তেখেতসকলৰ মনত যদি কিবা খুদনি আছে জানিবৰ কাৰণে সেইখিনি তেওঁলোকে সুধিব পাৰিব তাৰ লগতে তেখেতসকলক কিবা ব্যক্তিগত অভিজ্ঞতা যদি আছে আজি এই বিশেষ দিনটোৰ লগত জড়িত বা আজি আমি যিটো উদ্দেশ্য লৈ ইয়াত সকলো একগোট হৈছো তাৰ লগত জড়িত যদি কিবা কথা আছে তেওঁলোকে মুকলিকৈ তেওঁলোকে শ্বেয়াৰ কৰিব পাৰিব প্ৰকাশ কৰিব পাৰিব গতিকে যিসকল অংশগ্ৰহণকাৰী আছে তেখেতসকলক আমি অনুৰোধ জনাইছো তেখেতসকলে এতিয়া আলোচনাত অংশ লওক আৰু তেখেতসকলৰ কবলীয়া নিসংকোচে তেওঁলোকে ইয়াত ব্যক্ত কৰক ধন্যবাদ হয়তো এনেকে ক'লে কোনো হয়তো আগবাঢ়ি নাহিব গতিকে আমি নিজে এটা নাম লৈ দিছো আমাৰ মাজত উপস্থিত আছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গণসংযোগ অধ্যয়ন কেন্দ্ৰৰ এগৰাকী প্ৰাক্তন ছাত্ৰ তেখেত সামাজিকভাৱে যথেষ্ট সক্ৰিয় আৰু ইয়াৰ পূৰ্বেও আমাৰ যিটো ফাৰ্ষ্ট বেচ আছিলো আমি মাছ কমিউনিকেশ্যনৰ যিটো মেইন কমিউনিকেশ্যন ফৰ চেনিটেশ্যন হাইজিন এণ্ড হেল্থ আমি যেতিয়া বিভিন্ন কাৰ্যসূচী আমি হাতত লৈছিলো তেতিয়া এই সমূহ কাৰ্যসূচীত আমাক সকলো সময়তে আমাক লগ দিয়া বিভিন্ন সময়ত আমাৰ মাৰ্গদৰ্শক হোৱা এজন প্ৰাক্তন ছাত্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কল্যাণ সেনগুপ্তা আমাৰ মাজত আছে তেখেতক আমি তেখেতৰ মনৰ কথাখিনি ক'বলগীয়াখিনি ইয়াত ব্যক্ত কৰিবৰ কাৰণে অনুৰোধ জনাইছো তেখেতৰ অনুভৱ হ'ব পাৰে বা তেখেতৰ কিছু ব্যক্তিগত অভিজ্ঞতা হ'ব পাৰে বা তেখেতৰ জানিবলগীয়া কিছু কথাও হ'ব পাৰে গতিকে আমি কল্যাণ সেনগুপ্তা আমি দেখিছো তেখেত আছে অনলাইন তেখেতক আমি ক'বৰ কাৰণে অনুৰোধ জনাইছো ধন্যবাদ দেৱিদ দা শুনি পাইছে আপুনি শুনি আছো কল্যাণ ধন্যবাদ জনাব বিচাৰো সকলোকে মই গোটেই টিমটোক ধন্যবাদ জনাব বিচাৰো যে আজি ইমান এটা ইম্পৰ্টেণ্ট টপিকৰ ওপৰত লৈ আহিছে কেলে বস্তুটো একচুৱেলি আমাৰ ছ'চাইটিত হৈ গৈছে যে নেচাৰেল হয় কিন্তু টেবু হয় ক'ৰবাত নহয় ক'ৰবাত আমি কথা পাতিব নিবিচাৰো বা আমি জানিব নিবিচাৰো মইতো এজ এ মেইল মোৰ চলিডাৰিটি থাকিব কিন্তু মই যোনটো পেইন বা যোনটো টেবু আছে বা তেওঁলোকে কি অনুভৱ কৰে সেইটো মই কেতিয়াও ফিল কৰিব নোৱাৰিম মই যিমান ট্ৰাই কৰো মই যিমান নলেজ এইটো বিষয়ে মই অধ্যয়ন কৰো কিন্তু মই সেইটো সিমান বস্তুটো মই ল'ব নোৱাৰিম কিন্তু তেতিয়াও হ'ল সেইবাবে মই আজি আহিছো এইটো বস্তু যে জানিবলৈ বাইদেউ আছে আমাৰ লগত বাইদেউ যিবোৰ কথাবোৰ ক'লে এইবোৰ শুনিলো কিন্তু মই জাষ্ট এটা ক'ব বিচাৰো যে আমি যেতিয়া মাছ কম কৰিছিলো মই ডিগ্ৰী লৈছিলো তেতিয়া আমি এটা ইনিচিয়েটিভ এটা কাম কৰিছিলো আমি প্ৰজেক্ট বুলিয়ে কৰিছিলো আমি মাৰ্কছৰ বাবেই কৰিছিলো কিন্তু আমি এটা কাম কৰিছিলো যে ডিব্ৰুগড়ৰ এখন স্কুল আপোনাৰ নন্দেশ্বৰ চক্ৰৱৰ্তী স্কুলত তাত আমি ক্লাছ 9-10ৰ ষ্টুডেণ্টক একেলগে বহাই গোটেই বস্তুটো মেনষ্ট্ৰুৰেশ্যন কি হয় পিউবাৰ্টি কি হয় মেনষ্ট্ৰুৰেশ্যন কি হয় আৰু কেনেকুৱা হাইজিন কি ধৰণে ল'ব লাগে তাৰ ওপৰত কৰিছিলো আমি ল'ৰাবোৰ ছাপৰ্টিং আছিলো আৰু আমাৰ লগৰ ছাত্ৰীসকল বান্ধৱীসকল তেওঁলোকে লিড লৈছিলে গোটেই বস্তু তেওঁলোকে বহুত ধুনীয়াকে বুজাইছিলে তো তাত আমাৰ অবজাৰভেশ্যন আছিলে কেলে যেতিয়া আমি প্ৰথম গৈছিলো কিমান হ'ব পাৰে 14-15 বছৰীয়া ল'ৰাবোৰ আছিল ল'ৰা ছোৱালীবোৰ তেওঁলোকে প্ৰথমত বস্তুটো মানে হাঁহিছিল কিছুমানে ভাবিছিলে কি কথা পাতিব আহিছে এইটোতো আমি কথা নেপাতো এইটো কথা আমাৰ লগত বাইদেউ নেপাতে ঘৰত মাও নেপাতে আমাৰ দাদাহঁতে কি কথা পাতিব বা কেনেকে তেওঁলোকে ল'ব আমাৰো নিজৰ মাজত এটা চিন্তা আছিল যে কিন্তু পাৰিমে নোৱাৰিম কিন্তু আমি 2 সপ্তাহ কৰিছিলো আপোনাৰ ছেটাৰডে আৰু নেক্সট ছেটাৰডে তাৰপিছত দেখিলো যেতিয়া নেক্সট ছেটাৰডে আমি যেতিয়া গোটেই ইভেণ্টটো আমি মানে কনক্লুড কৰিম তেতিয়া দেখিছো আমি ল'ৰাবোৰৰ ৰেছপন্স পজিটিভ ৰেছপন্স ছোৱালীবোৰতো বহুত পজিটিভ ৰেছপন্স এই আগত যে হাঁহি ধেমালি এইবোৰ আছিল কমি গ'ল ল'ৰাবোৰে পজিটিভ ৰেছপন্স দিবলৈ ষ্টাৰ্ট কৰিলে ল'ৰাবোৰে উঠি আহি দিছে যে বা আমাৰ লগৰ ছোৱালীবোৰক এইটো টাইমত আমি কি হেল্প কৰিব পাৰিম বা আমি কেনেকে হয় চেঞ্জটো বা আমি ৰেছপন্সটো আমাৰ কি হ'ব বা আমাৰ ঘৰত যদি মোৰ বাৰ এনেকুৱা হয় বা ছোৱালীজনী মোৰ বাৰ বা মোৰ ফ্ৰেণ্ড এগৰাকীৰ এনেকুৱা এটা প্ৰব্লেম কিবা হৈছে মই কেনেকে কৰিব পাৰিম তো তেতিয়া মই দেখিলো যে নহয় চেঞ্জ আহিছে সেই সৰু ল'ৰাবোৰে বস্তুটো বুজি পাইছে আৰু চেঞ্জ আহিছে আৰু ছেকেণ্ড মইতো ইমান বিশেষ এইবোৰ বিষয়ে ক'ব নোৱাৰিম যোনটো মোৰ অবজাৰভেশ্যন সেইটো ক'ব পাৰিম আৰু ছেকেণ্ড আহি গ'ল জেপুলিন বাই যোনটো টেবুৰ কথা কৈছে টেবুটো কেতিয়াৰ পৰা আহিছে আমি নিজে দেখিছো আমাৰ আটাইতকৈ ভাৰতৰ ডাঙৰ শক্তিপীঠ কামাখ্যাতো গোটেই বস্তু আপোনাৰ তাত পূজা কৰা হয় মেনষ্ট্ৰুৰেশ্যনক আমি পূজা কৰো তাত যেতিয়া অম্বুবাচী মেলা হয় ডাঙৰ এখন আপোনাৰ হয় তাত দৰ্জা বন্ধ কৰি দিয়া হয় আৰু সেই তেজ লগা কাপোৰ জানো তেজটো ক'ৰ পৰা আহে নে এইটো নেচাৰেল হয় নে কি হয় নাজানো এইটো আপোনাৰ এটা মিথ হয় কিন্তু সেই তেজ লগা কাপোৰটো মানুহে লৈ যায় এইটো সৌভাগ্য বুলি ধৰে যে আমি ইণ্ডিয়ান কালচাৰত আমাৰ হিন্দু কালচাৰত এইটো অলৰেডি আছে যে নাৰী এগৰাকী যেতিয়া তেওঁৰ মানে এজ হয় তেওঁ যেতিয়া আপোনাৰ সেই পাৰ হয় মেনষ্ট্ৰুৰেশ্যনৰ সেই প্ৰচেছটো থাকে তেওঁ গৰ্ভৱতী হয় বা সেইটো পবিত্ৰ বস্তু হয় আৰু মই লগতে আৰু এটা
আৰ্টিকেল এটা পঢ়িছিলো মই আপোনাৰ ৰিচেণ্ট আপোনাৰ অষ্ট্ৰেলিয়ান এবৰজিনেলছ আছে তেওঁলোকে চন্দ্ৰক আৰু মেনষ্ট্ৰুৱেশ্যনক একেলগে মানে ধৰি লয় যে সেইটো টাইমত যেতিয়া মেনষ্ট্ৰুৱেশ্যন হয় তেওঁলোকে পবিত্ৰ বুলি নাৰীক ভাবে মানে তেওঁলোকে আমাৰ ইয়াত যেনেকে আমি টেবু বুলি ধৰি লওঁ তেওঁলোকে সেইটো টাইমত ভাবে যে নাই এই পবিত্ৰ হয় তেওঁৰ ওচৰত এক অলৌকিক শক্তি আহিছে এই নাৰীগৰাকীৰ সময়ত যেতিয়া তেওঁ থাকে তো এইখিনিয়ে মই ক'ব বিচাৰো বাকী ধন্যবাদ মোক কথা ক'বলৈ দিয়াৰ বাবে দেৱবিদ্যাক ধন্যবাদ জনালো ধন্যবাদ কল্যাণ খুব ধুনীয়াকৈ আপুনি কথাখিনি উপস্থাপন কৰিলে তাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছো ইয়াৰ পিছত আৰু আমাৰ অন্য অংশগ্ৰহণকাৰীসকলে যদি তেওঁলোকে কিবা ক'ব বিচাৰে এটা প্ৰশ্ন আছে আমি এইখিনিতে সেইটো এড্ৰেছ কৰিবলৈ বিচাৰিম প্ৰশ্নটো আহিছিলে বাইদেউৰ কাৰণে এলেক্স এলাম তেওঁ লিখিছে ইন এডাল্ট গাৰ্ল ডিউৰিং মেনষ্ট্ৰুৱেল ডাজ দ্য sexual intercourse is good question to ma'am yes, asante David মই হয় during David মই দেখা পাইছো প্ৰশ্নটো মই দেখা পাইছে হয় yes so আমাৰ okay so এটো হৈছে কি যে এটো 28 days cycle এটা আমাৰ তাত আছে and we are human we have আমাক ভগৱানে অকল শৰীৰটোৱে দিয়া নাই আমাক এটা ব্ৰেইন দিছে যেটো হয়তো বেলেগ মানে মানুহৰ ক্ষেত্ৰত নাই so like সেই 20 days cycleৰ সেই 5 দিনৰ 5 দিনৰ যেটো ব্লিডিং হয় তে সেইখিনি সময়ত এটা কৰিব পাৰা নোৱাৰা I think lot of Alex there are a lot of even in the net even everywhere you will find lot of ifs and buts and yes and no's in this area regarding sexual whether it is good or not but I think it is for that two persons to decide and take upon so that is more than scientific I think that would be a factor of one-to-one communication and saying because wherever there is blood there are chances of infection as a doctor I will definitely say that and so scientifically it's not proved that you cannot do you cannot have sexual intercourse so that will cause something there is nothing like that but it also doesn't mean that it is a green signal that someone can take the advantage of it so it's up to those two persons to decide whether to do it or not because of those 28 days if you can avoid those 5 days that will be definitely very good and very humanly of those individuals okay so from my side I think I would like to say put it forth that way because everything always we cannot answer with a good or a bad or allowed or not allowed there is also about things about consent and but if you ask me scientifically from scientific point of view I'll only and stress upon that point that wherever there is blood there is infection once blood is inside it is fine but when it is coming outside with air with all the organisms so many organisms out there outside so that will definitely increases the chances of infections otherwise it like there is no other issues I hope I could though I said many things I could answer your question Alex yes তেখেতে এটা ৰিপ্লাই দিছে বাইদেউ তেখেতে ধন্যবাদ okay জনাইছে আৰু হয় আমি এলেক্সকো ধন্যবাদ জ্ঞাপন কৰিছো তেখেতে খুব আচলতে মনোযোগ দি পেলাই আলোচনাত অংশগ্ৰহণ কৰা যেন আমাৰ অনুভৱ হৈছে আৰু বাইদেউ খুব ধুনীয়াকৈ বৈজ্ঞানিকভাৱেনো কি আচলতে কথাটো বা তাত যে কনচেন্টৰ কথা আছে বা যিহেতু সেক্সুৱেল ইণ্টাৰকোৰ্চৰ কথা আহিছে মেনষ্ট্ৰুৱেল চাইকেল চলি থকাৰ সময়ত গতিকে এইটো ওপৰত আচলতে সেই দুজন মানুহৰ কনচেন্টৰ ওপৰত নিৰ্ভৰ কৰে গতিকে দুইটা দিশেই আচলতে বাইদেউ খুব ধুনীয়াকৈ উত্তৰ দিছে মই ভাবিছো এলেক্সে তেখেতৰ প্ৰশ্নটোৰ উত্তৰ পাইছে ইয়াৰ পিছত আমাৰ অন্য যিসকল অংশগ্ৰহণকাৰী আছে তেখেতসকলক আমি তেখেতসকলে তেখেতৰ মনৰ কথা বা তেখেতে কিবা ইচ্ছা কৰিলেও ক'ব পাৰিব ইয়াৰ মাজত আমি উল্লেখ কৰিব থাকি গৈছিলে আমাৰ মাজত উপস্থিত আছিলে শ্ৰীযুত জ্যোতিকৃষ্ণ মহন্ত ছাৰ তেখেত কাৰ্যবাহী অভিযন্তা PHCD তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ বোধহয় তেখেত এতিয়া আমাৰ মাজত নাই আমি আশা কৰিছো তেখেত আকৌ জইন কৰিব তাৰ লগতে আমাৰ মই দৰং জিলাৰ পৰা কৈছিলো সুনামিতা শইকীয়া হয় মই 12ৰ ষ্টুডেন্ট হয় মানে মই এতিয়ালে বহুত ট্ৰাই কৰিছো জানিবৰ কাৰণে এতিয়ালে পাৰা নাই মানে ভালদৰে মানে কোৱা যায় মানে 28 ডেজৰ সাইকেল হয় বুলি পিৰিয়ডছটো মানে কিছুমান ছোৱালীৰ ক্ষেত্ৰত এক্সেপচন হয় মানে 2 months 3 months 6 months কিহৰ কাৰণে হয় চন্দামিতা yes এটো এইকেইটাত বহুত কাৰণ আছে এটা ধৰিলে প্ৰথম যেতিয়া আৰম্ভ হয় যিকোনো এটা বস্তু এটা ধৰিলে
তুমি ধৰি লোৱা গাড়ী চলাবলৈ শিকিবলৈ আৰম্ভ কৰিছা, চ' তুমি একেদিনাই পাৰি যাবা জানো গাড়ীখন চলাব? নাই, No, you will- ফাৰ্ষ্ট টাইম মানে ৰেগুলাৰে হৈছিলে 1 মান্থৰ মানে 28 ডিছ চাইকেলটোৱে হৈছিলে মাত্ৰ তাৰপিছত গৈ এনেকুৱা প্ৰব্লেম দেখা দিয়ে মানে কিহৰ কাৰণে। অ'কে, চ' তাত বহুত কাৰণ থাকিব পাৰে, য'ত অকল এটা কাৰণ নহ'ব পাৰে তাত। সেইকাৰণে যদি সেইটো কিবা মানে প্ৰথম হ'ব পাৰে যে খোৱা বোৱা কথা, তাৰপিছত আহিব পাৰে যে এক্টিভিটি এক্সাৰচাইজ ৰিলেটেড কিবা, আৰু তাৰপিছত আহিব পাৰে যে কিবা হয়তো অসুখ থাকিব পাৰে, কিবা ডিজিজ হ'ব পাৰে। গতিকে সেইটোৰ কাৰণে যদি সঁচাকে মানে ভালকৈ ঠিক হোৱা নাই, তেতিয়াহ'লে আমি ডাক্তৰৰ পৰামৰ্শ লোৱাটো ভাল হ'ব। গতিকে প্ৰথম যেতিয়া আৰম্ভ হয় মাহেকীয়া এগৰাকী ছোৱালীৰ, তেতিয়াহ'লে সেইটো অনিয়ম থাকে, বহুত দিনলৈ অনিয়ম থাকিব পাৰে, আৰু সেইটো স্বাভাৱিক। কাৰণ মই যিটো কৈছো যে নতুনকে আমি কাম এটা কৰিলে কেতিয়াও পতককে আমাৰ পাৰফেকশ্যন নাহে, সেইদৰে আমাৰ শৰীৰতো যেতিয়া এটা প্ৰথম বস্তু কিবা এটা আৰম্ভ হৈছে, এটা প্ৰক্ৰিয়া আৰম্ভ হৈছে, তেতিয়াহ'লে সেইটো স্বাভাৱিক হ'বলৈ সময় লাগে। গতিকে প্ৰথমতে মানে ফাৰ্ষ্ট মেনাৰ্কি এটেইন কৰাৰ পিছত হয়তো 2 মাহৰ পিছত, 3 মাহৰ পিছত, কিন্তু তুমি যিটো কথা ক'লা যে প্ৰথমতে নৰ্মেল আছিলে তাৰ পিছত নোহোৱা হ'ল, তেতিয়াহ'লে প্ৰথম চবতকে স্বাভাৱিক কথা হ'ব পাৰে যে খোৱা বোৱা হয়তো ঠিকমতে হোৱা নাই, হয়তো যি পৰিমাণে তেওঁ ফল মূল বা যিটো প্ৰটিন যেনেকুৱা খাব লাগে সেইটো হোৱা নাই, হয়তো তেওঁৰ ওজন হয়তো খুব কম হ'ব পাৰে বা হয়তো খুব বেছি হ'ব পাৰে, সেইটোও প্ৰভাৱ পেলাব পাৰে। গতিকে সেইখিনি যদি আমি নিজে জানি পেলাই সেইখিনি ঠিক কৰিব পাৰো, তাৰ পিছতো দেখিছো যে নহয়, তেতিয়াহ'লে আৰু বহুত যদি সমস্যা হৈছে, পেটৰ বিষ হৈছে, তেতিয়াহ'লে আমি ডক্তৰৰ পৰামৰ্শ ল'ব লাগে। আৰু মানে একেবাৰে নহ'লেতো সময় পাৰ হৈ গ'লে তেতিয়া ডাক্তৰৰ ওচৰৰ পৰামৰ্শ ল'বই লাগে। আৰু যদি প্ৰথম হৈছিলে তাৰ পিছত নাই হোৱা, তেতিয়াহ'লে এই কাৰণখিনি প্ৰথমতে বিশ্লেষণ কৰি চাব লাগিব যে খোৱা বোৱাৰ ক্ষেত্ৰৰ কাৰণে হ'ব পাৰে নেকি, বা মানে এক্সাৰচাইজ বা ফিজিকেল এক্টিভিটি নকৰাৰ লগত কিবা সম্বন্ধ আছে নেকি, আৰু নবা আমি চিকিৎসকৰ পৰামৰ্শ ল'ব লাগিব। এইখিনিকে মই কৈছো চন্দামিতা। থেংক ইউ মেম। ধন্যবাদ। আটলান্টা বৰা এটা প্ৰশ্ন দিছে কিছু। Due to extreme traveling, if menstrual cycle does not maintain continuity and when the woman starts a normal life with less work, then it again turns into normal. For which hormone this happens and what to do during such imbalance? হৰমন যিখিনি আমি আলোচনা কৰিলোৱে, যিটো আমাৰ পিটিউটাৰী হৰমনখিনিৰ কথা আমি আলোচনা কৰিলো, ফলিকল ষ্টিমুলেটিং, লুটেনাইজিং আৰু মেনষ্ট্ৰুৱেল চাইকেলৰো গোটেইখিনি আমি যেতিয়া আমাৰ তাৰমানে প্ৰথম মাহেকীয়া যেতিয়া আৰম্ভ হয়, তাৰমানে প্ৰজেষ্ট্ৰন একেবাৰে নাইকিয়া হৈ যায়। প্ৰজেষ্ট্ৰন নাইকিয়া হোৱাৰ লগে লগে গোটেই মানে ভাঙি পেলাই ৱালখন গোটেই ভাঙি পেলাই মানে ঘৰটো ভাগিবলৈ আৰম্ভ হৈ যায়। তাৰপিছত লাহেকে ইষ্ট্ৰজেন ওলাই, তেতিয়া ইষ্ট্ৰজেন ওলোৱাৰ লগে লগে আকৌ ঘৰটো হ'বলৈ আৰম্ভ হয়, আকৌ প্ৰজেষ্ট্ৰনো লগতে আহি যায়, ঘৰটো আৰু কোমল আৰু কুচন কৰি পেলাই। এতিয়া তুমি যিটো আটলান্টাই যিটো ৰাখিছা যে এক্সট্ৰিম ট্ৰেভেলিং বা সেইটোৰ কাৰণে, গতিকে এনেকুৱা ফেক্টৰ বিলাক কিবা সেইবোৰ হ'ব পাৰে, সেইটো হৰমন বা ষ্ট্ৰেছ, সেইটোত not only related to menstruation but other factors, other stress factors, other you have the other hormones in our body maintaining these activities. So tenuka bilak ahi hoy mane it may play a role. So I think good nutrition, proper hydration will be the main points during this period. Okay, তাৰ মানে পানী কমকে খোৱা, ফল মানে এইটো প্ৰচুৰ পৰিমাণে ফল মূল নোখোৱা, সেইবিলাক কিছুমান কাৰণ হ'ব পাৰে। আৰু নিয়ম নামানা, মানে ভালদৰে নিয়ম মানে মই এইটো কৈছো যে ৰুটিন, your food habits and water and all this, if it is not properly maintained, then it might be a reason. Okay, Thank you ma'am. welcome. Dhanada Chaudhary, what causes period symptoms? Okay, so period symptom বুলি ক'লে কোন নৰ্মেল যিটো ধৰি লওক আৰম্ভণিতে এগৰাকী যেতিয়া এডোলেচেণ্ট প্ৰথম যেতিয়া হয়, তেতিয়াহ'লে যিবোৰ স্বাভাৱিকতে পেইন বা বিষ হোৱা তেনেকুৱা যিবিলাক হয়, মূৰৰ বিষ, সেইটো হয়তো স্বাভাৱিক হ'ব পাৰে। কিন্তু সেইবিলাকো আকৌ তাৰ লগত নিউট্ৰিশ্যনৰ বহুত কথা আছে, নিউট্ৰিশ্যন আৰু এক্টিভিটিৰ ক্ষেত্ৰত কথা আছে। যে কেতিয়াবা এনেকুৱা হয় যে ফিজিকেল এক্টিভিটি ইমানেই কম হয় যে সেইটোও পেইন বেছিহে কৰে। এনেকুৱা ভাৱ হয় যে ফিজিকেল এক্টিভিটি নকৰিলে ভাল, তেনেকুৱা ভাৱ হয়, কিন্তু নহয়, ফিজিকেল এক্টিভিটি এক্সাৰচাইজ কম হোৱাৰ কাৰণেও এইবিলাক সমস্যা হ'ব পাৰে। আৰু যিহেতু এই হৰমনছ বিলাক মানে কম বেছি পৰিমাণ হৈ থাকে, এনেকুৱা চিমটম হ'ব পাৰে। উইথ টাইম দিছ চিমটম সাবসাইড, but you can consult a doctor if it is severe. If the symptoms are severe, you can consult a health worker or a doctor. Hello ma'am. Yes, Excuse me Priyanka. ma'am.
Yeah, Ma'am, I have lot of questions. Can I ask one by one? yeah, with permission from David. নিশ্চয় নিশ্চয় আমি সেইটো উদ্দেশ্যলৈতো পাতিছো Okay, ma'am. Firstly, what is cramp? আৰু cramp যেতিয়া হয় মানে why it is said ki gorom khabo ase gorom মানে anything hot can like a hot water bag also can give you relief. তো মানে cramp to কিয় হয়? Yes. So artery যেতিয়া মই আমি কৈছো যে যিবিলাক ভেসেলস যিবিলাকে তাত ব্লাড সাপ্লাই কৰে তো সেইখিনি সময়ত যেতিয়া এন্ডোমেট্ৰিয়ামটো যেতিয়া ভাগি গৈছে তেতিয়ালে সেই আৰ্টাৰী ভেসেলস বিলাক কনষ্ট্ৰিক্ট হৈ যায় সেইবিলাক কনষ্ট্ৰিক্ট হৈ যায় তাৰ পৰা তাৰছত সেই ব্লাড খিনি ওলাই আহে তো এতিয়া এনেকুৱা হয় যেতিয়া যিগৰাকী ছোৱালী তেওঁ মানে জাষ্ট তেওঁ বেনাৰ্কি এটেন্ড কৰিছে বা কেইবছৰমান গৈছে so she the muscles are quite stiff at that time so like sometimes the blood it is difficult for the blood to come out so muscle contractions etia hoy ako he pressure hoy tat nerve endings bilak thake so those causes cramp but once a woman she gets married she has intercourse and then again these the relaxed muscles become relaxed and that time that pain gets relieved so that is one basic part of to it and another part again related to nutrition and food habit that is the second part. Yes, Okay, any ma'am. more question Priyanka? Okay, ma'am. Thank you. Ma'am, second is nowadays we see a burning issue in women that is PCOS and PCOD. Can you please explain this? Okay, so I think that will be more better. Gynecologists would be able to address that issue of polycystic ovarian disease and all. So again, there are a lot of reasons for it. I just can't pinpoint to one specific reason, but you see, there is a lot of change in food, a lot of change in the environmental factors and food habits. So it is not an infectious disease. Infectious যেনেকে আমি infection এটা organism এটালে আমি pinpoint কৰিব পাৰো তেতিয়া আমি জানো যে কেনেকে এটো ইটোৰ পৰা হিটোলে যায় no we can point if some waterborne disease suppose তেতিয়া আমি ক'ব পাৰো যে এটো পানীৰ মাধ্যমেৰে যায় so there is one specific cause but here in case of PCOD there are other factors there are other reasons to it so I think it will be more good if we discuss it in another forum about PCOD because it's not truly related to menstruation there are many other reasons and I think we will deviate from the topic today because we are more concerned about how we take forward this menstrual hygiene agenda and how we work in the community so I think we can talk over later on I think off the dais we can talk over to this issue. Okay, ma'am. Thank you, ma'am. Last question. So few months back, my younger sister got her first period. So, ma'am, that no, it's not 28 days cycle. She is getting mane mahot dubar hoy ase. So, is it normal? Yes because again I told you na the harmony ta kuno eta bostu ke sadarante perfect no hoy so if it is not causing any difficulty in her day to day activity if she is not able to like she is not eating well she is sick she is having fever she is having excessive bleeding she is changing more than 3-4 pads in a day if all these are not there then it is fine but if these things are there that she has lot of headache lot of pain she can't walk she can't eat if all those are there then definitely you need to consult a doctor but if everything her activity everything is fine and then if it is irregular it is very normal initially if she has just attained menarche and these are very normal but as I'm telling you that if it is causing extreme discomfort then you should consult a doctor. Thank you, ma'am. ধন্যবাদ জনাইছো আমি প্ৰিয়ংকা চৌধুৰী তেখেতে খুব সুন্দৰকৈ গোটেই আলোচনাত অংশগ্ৰহণ কৰিছে আৰু তেওঁ নিজৰ প্ৰশ্নখিনি উত্থাপন কৰিলে আমি আশা কৰিছো যে প্ৰিয়ংকাই বিচৰা ধৰণে তেখেতৰ প্ৰশ্নখিনিৰ উত্তৰ পাইছে আৰু আমি বাইদেউকো অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছো আমাৰ আলোচনা চলি যাব